গণৰাজ্য দিৱসৰ দিনাই লাওখোৱা অভয়াৰণ্যত পৰ্যটকৰ ভিৰ। বিদেশী চৰাই স্মিউবাৰ্ড চাবলৈ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লাওখোৱা অভয়াৰণ্য। উচ্ছেদৰ পিছত লাওখোৱা অভয়াৰণ্যত বনৰীয়া বন্যজন্তুৰ মুক্ত বিচৰণৰ লগতে শ শ বিদেশী চৰাইৰ আগমন ঘটিছে। আমি গুৱাহাটীৰ পৰা আহিছো। দেখা গৈছে ৰাতিপুৱাই আপোনালোকে আমি ২৬ জানুৱাৰীৰ দিনাই আহিছিলো, আপোনালোকক লগ পাইছো। আপোনালোকে লাওখোৱা বুলি আহিছে, কেনেকুৱা পালে? খুব ভাল লগা পৰিৱেশ। আচলতে আমি ইয়াতে এটা খুব দুষ্প্ৰাপ্য অসমৰ কাৰণে চৰাই ইয়াতে ওলাইছে আৰু সেইটো চৰাই আমি চাবলৈ আহিছো, স্মিউ বুলি কয়। আৰু খুব ভালো কথা যে স্মিউৰ লগতে নকবিল্লাক বুলি এটা চৰাই ওলাইছে, আমি সেইটো দেখিলো। আৰু স্মিউটো আজি ৰাতিপুৱা চাইটিং হৈছিলে, কিন্তু আমি আহি পোৱাৰ আগে আগে বাৰু দেখা নহ'ল। ইতিমধ্যে আমি যোৱা সপ্তাহতো আহিছিলোঁ বাৰু, সেইদিনা আমি দেখিছোঁ, কিন্তু আকৌ এবাৰ চাওঁ বুলি নতুন বন্ধুৰ সৈতে আকৌ আহিছোঁ আচলতে। চ' স্মিউটোৱে আমাক আচলতে কিবা ডিপাৰ্টমেণ্টত বা কিবা NGO আছে নেকি? নহয়, আমি আচলতে চৰাই চাই খুব ভাল পাওঁ। মোৰ আচলতে অৰ্গেনাইজেশ্যন আছে বাৰু, আমি পৰিৱেশ সংৰক্ষণৰ কামৰ লগত জড়িত। চ' আমি মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে কাম কৰোঁ, বিশেষকৈ হেবিটেট কনজাৰ্ভেশ্যনৰ কাৰণে। আৰু এই ধৰণৰ বাসস্থানবিলাক যেতিয়া চৰকাৰ প্ৰশাসনে সংৰক্ষণৰ কাৰণে উদ্যোগ লয়, তেতিয়া এই ধৰণৰ পৰিৱেশবিলাকত এনেধৰণৰ চৰাইবিলাকৰ আগমনে নিশ্চয় আশাৰ বতৰা দিয়ে। আপোনাৰ নামটো? মোৰ নাম প্ৰসন্ন কলিতা। ঘৰ মোৰ আচলতে গাঁও গুইমাৰা, কামৰূপ ডিষ্ট্ৰিক্ট হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ মৰিগাঁও। মৰিগাঁও না? হয়। আপুনি কিবা অৰ্গেনাইজেশ্যনত কাম কৰে নেকি? মই বৰ্তমান একো কৰা নাই, কিন্তু চৰাই চাই ভাল পাওঁ কাৰণে মানে লাওখোৱাত প্ৰায় আহিয়ে থাকোঁ চৰাই চাবলৈ। লাওখোৱাত আহি আপুনি কেনেকুৱা পালে? খুব ভালেই লাগিল, কিন্তু নখবিলাক দেখিলোঁ, কিন্তু স্মিউ দেখা নাপালোঁ কাৰণে অকণমান মনটো বেয়া লাগি আছে। মানে অলপ সময় আপোনাৰ হেৰিটো আছিলে স্মিউ যিটো চৰাই বিৰল প্ৰজাতিৰ, আমাৰ অসমৰ ভিতৰত ভাৰতৰ ভিতৰত মানে লাওখোৱা অৱনতে তাক দেখা পোৱা গৈছিলে, সেই চৰাইটো চাবলৈ আহিছে। হয়। আগতে আহি চাব পাৰিছে? মই আগতে এবাৰ আহোঁতে দেখা পালোঁ, আজি আকৌ আহিলোঁ দেখা পাম বুলি, কিন্তু আজি দেখা পোৱা নাই এতিয়ালৈ। স্মিউ চৰাইটো মানে চাব আহিছে? হয়। পোৱা নাই। তথাপিও কেনেকুৱা লাগিছে পৰিৱেশটো? পৰিৱেশটো ভালেই লাগে, মানে লাওখোৱাত যেতিয়াই আহোঁ তেতিয়াই ভাল লাগে। মানে বিভিন্ন পৰিভ্ৰমী চৰাই ভৰ্তি হৈ থাকে। এবাৰো মানে ব্যতিক্ৰম নহয়, এবাৰো বিভিন্ন চৰাই দেখা পাইছোঁ, কিন্তু স্মিউটো যদি দেখা পাওঁ আৰু ভাল লাগিব আৰু। থেংক ইউ। জৰিয়াৰ পৰা আছিকুৰ ৰহমান, ৰিপৰ্ট 24 অসম।